কোৱেশ্যনটোত আমাক সুধিছে ইন এ স্কুল এখন স্কুলত 720 ষ্টুডেন্টস আৰ বয়জ মানে ল'ৰাৰ সংখ্যা দিয়া আছে 720 এণ্ড 40% আৰ গাৰ্ল মানে টোটেল আমাক নাম্বাৰটো কোৱা নাই তাৰে কৈছে 720 জন কি ল'ৰা আৰু 40% ছোৱালী হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ ইন দ্য স্কুল মানে সেই স্কুলখনত থকা ছোৱালীৰ সংখ্যা কিমান দিছে আমাক এতে ছোৱালীৰ সংখ্যাটো দিয়া নাই ছোৱালীৰ কি দিছে পাৰ্সেন্টেজ দিছে আৰু ল'ৰাৰ পাৰ্সেন্টেজ দিয়া নাই ল'ৰাৰ কি দিছে সংখ্যাটো দিছে গতিকে আমি কি কৰিব লাগিব প্ৰথমতে ল'ৰাৰ সংখ্যা উলাব লাগিব তাৰ পিছত প্ৰথমতে কি কৰিব লাগিব আমি স্কুলখনত থকা ল'ৰা ছোৱালীৰ সংখ্যাটো উলাব লাগিব ল'ৰা ছোৱালীৰ সংখ্যা উলাৰ পিছত সাপোজ ল'ৰা ছোৱালীৰ সংখ্যা আমাৰ যিমান হ'ল তাৰ পৰা যদি আমি 720 বিয়োগ কৰি দিও তেতিয়া আমি কি পাম ছোৱালীৰ এই সংখ্যাটো পাম এতিয়া আমাক প্ৰথমতে আমাক কি দিয়া আছে আমি সলিউশনটো পাতি লৈছো আমাক বয়স কিমান আছে বয় আছে আমাৰ 720 ঠিক আছে তাৰ পিছত ছোৱালী কিমান দিছে 40% গাৰ্ল আমাক কিমান দিয়া আছে 40% আমি এটা বস্তু জানো সংখ্যাটো যিমানে নহওক ল'ৰা আৰু ছোৱালী মিলি কিমান হ'ব 100% হ'ব গতিকে যদি ছোৱালী 40% হয় বয় কিমান পাৰ্সেন্ট হ'ব ল'ৰাৰ পাৰ্সেন্টেজটো হ'ব 100 minus 40 is equal to কিমান হ'ব 60% সহজ হৈ গ'ল এতিয়া বস্তুটো এতিয়া চোৱা বয়ৰ আমাৰ সংখ্যাটো দিয়া আছে কিমান 720 ইয়াৰ পৰা আমি কি উলাব পাৰো 60% আৰু আমি সংখ্যাটো নাজানো যেটো সংখ্যা নাজানো সংখ্যাটো আমি x বুলি ধৰি লৈছো is equal to আমি কিমান পাম 720 হয়নে এতিয়া ইয়াৰ পৰা আমি কি উলাব পাৰো 60 পুৰা পার্সেন্টেজ দিয়া আছে ন আমি divided by 100 into x is equal to 720 এটো শূন্য আমাৰ কি যাব ইয়াতে কাটাকাটি যাব হয় তাৰ পিছত যদি আমি 2 দি কাটো এতে 3 বাৰ এতে কিমান বাৰ হ'ব 5 বাৰ this implies এটো 3 into x 5x this implies 720 এটো কি হৈছে হৰণ হৈছে ইপ্লে এলি কি হ'ব পূৰণ হ'ব হয়নে পাছে দি আমাৰ কি হ'ল এটো পূৰণ হ'ল তাৰ পৰা আমি এটা চাওচোন 720 যদি আমি পাছে দি পূৰণ কৰি দিও 5 2 গুণ 10 শূন্য হাতে গ'ল 1 7 5 গুণ 35 একে 37 3600 অৰ্থাৎ x ৰ মান অৰ্থাৎ 3x is equal to আমি কিমান পাম 3600 তাৰ পৰা আমি x ৰ মানটো কিমান পাম x ৰ মানটো এটো হৰণ হ'ব 3600 divided by কিমান 3 3 দি একবাৰ 3 দি দুই বাৰ is equal to 00 অৰ্থাৎ আমি x ৰ মানটো পাম 1200 অৰ্থাৎ x মানে কি টোটাল নাম্বাৰ অফ স্টুডেন্ট তাৰে আমাৰ কি লাগে ছোৱালীৰ সংখ্যাটো সুধিছে হয়নে নহয় ছোৱালীৰ সংখ্যা সুধিছে এতিয়া আমি এতে কৰি লম GIRL গাৰ্ল কিমান আছে আমাক টোটাল নাম্বাৰ আছে কিমান 120 মানে টোটাল স্টুডেন্ট আছে 1200 তাৰে 720 মানে 720 টা যদি ল'ৰা হয় ছোৱালীৰ সংখ্যা কিমান হ'ব তো বিয়োগ কৰি দিয়া এটো যদি আমি এটো 1200 ৰ পৰা আমি 720 বিয়োগ কৰো 0 0 এতে কি হ'ব 10 থাকিব 10 2 গ'ল 8 এতে 11 থাকে 7 8 9 10 11 4 480 অৰ্থাৎ 480 টা আমাৰ কি থাকিব ছোৱালী থাকিব এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ ইন দ্য স্কুল গতিকে আমি প্ৰথমতে কি কৰি ললো ল'ৰাৰ সংখ্যা দিয়া আছে লিখি লৈছো ছোৱালীৰ পাৰ্সেন্টেজ দিয়া আছে সংখ্যা দিয়া নাই তাৰ পিছত ল'ৰাৰ সংখ্যা দিয়া আছিল পাৰ্সেন্টেজত উলাই লৈছো ল'ৰাৰ 60% এতিয়া আমি জানো যে ল'ৰা আৰু ছোৱালী মিলি 100% হয় গতিকে 60% into x মানে 60% into সংখ্যাটো আমি নাজানো বুলি ধৰি কিনে আননোন বুলি ধৰি কিনে x লৈ লৈছো x is equal to কিমান 720 ইয়াৰ পৰা আমি লৈ লৈছো ইকুৱেশনটো তাৰ পৰা আমি ক্যালকুলেশন কৰি x ৰ মানটো লৈ লৈছো 1200 x মানে হল টোটাল নাম্বাৰ অফ স্টুডেন্ট কিমান 1200 এটো উলাই ললো তাৰ পিছত 1200 হল টোটাল স্টুডেন্ট তো তাৰে আমাৰ বয়জৰ সংখ্যা দিয়া আছিল 720
সো টোটাল স্টুডেন্টৰ পৰা 720 যেটা আমি বিয়োগ কৰিম আমি পাইছো 480 টো আমাক খুদা কোৱেশ্চনটোৰ এনসাৰ